নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। সঁচা কথা ক'বলৈ গ'লে মোক কোনো মই কাকো শত্ৰু হিচাপে নামানো। মোৰ হয়তো থাকিব পাৰে, কোনো শত্ৰু থাকিব পাৰে, এইটো ডাঙৰ কথা নহয়। কিন্তু মই কেতিয়াও কাকো শত্ৰু বুলি নামানো। মই কাকো শত্ৰু নহয়, মোৰ টাৰ্গেটেড নহয়, মোৰ চিধা হিচাপ। আৰু হয়, এই হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, যি ধৰ্মৰ হওক, যি জাত বিৰাদৰিৰ হওক বাৰু, যেতিয়া সেই মানুহে, সেই নেতাই হওক, সংগঠনৰ নেতা হওক, যি মানুহ হওক, ইয়াত কোনো ধৰণৰ আৰু স্পেচিফিকেশ্যন নাই। যোনেই হওক, যোনে আমাৰ দেশ, আমাৰ জাতি, আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকি হ'ব, উচ্ছৃংখলতা কৰিব, বিশৃংখলতা কৰিব, তেতিয়া কিন্তু মই তেওঁলোকৰ এগেইনষ্টত কথা পাতিম, সি যিয়ে নহওক বাৰু। আপোনালোকৰ চাগে মনত আছে, মই চাগে চবতকৈ বেছি 2024 পৰা আজিলৈকে শৃংখল চলিহাৰ এগেইনষ্টত মই নাম্বাৰ অফ ভিডিঅ' চবতকৈ বেছি ময়ে কৰিছোঁ। আৰু কোনোবা এটা ভিডিঅ'ত বোধ কৰোঁ, মোৰ যদি ভুল নহয়, যদি মোৰ যিবিলাক ছাবস্ক্ৰাইবাৰ, আপোনালোকে মোৰ এই ইউটিউব ভিডিঅ'বিলাক চাই থাকিব, কাৰণ সেইটো কাৰণে মই কওঁ যে ছাবস্ক্ৰিপশ্যনটো জৰুৰী হয়, ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকৰ ছাপোৰ্ট জৰুৰী হয়। মোৰ এই পলিটিকেল পাৰ্টি, কোনো সেই তথাকথিত দল সংগঠনৰ নেতা, কৰ্পৰেট কাৰো ছাপোৰ্ট নালাগে। জাষ্ট মোৰ দৰকাৰ আপোনালোকৰ ছাবস্ক্ৰিপশ্যন, সেইটোৱে মোৰ কাৰণে ছাপোৰ্ট, ডেটছ অল। তো যোনে তেনেকুৱা কৰিব, তাক কিন্তু মই সোধাই নিদিওঁ। সেইটো নৰেন্দ্ৰ মোদী হওক, শৃংখল চলিহাই হওক, যোনেই হওক বাৰু। শৃংখল চলিহা সম্পৰ্কে কিন্তু মই কোনোবা এটা এপিছ'ডত কৈছিলোঁ যে শৃংখল কিন্তু মোৰ শত্ৰু নহয়, কাৰণ তেওঁৰ দেউতাৰ লগত মোৰ ভাল। তেওঁ জাতীয়তাবাদী শিবিৰৰ মানুহ হয়, তেওঁৰ পলিটিকেল এম্বিশ্যন ছাকচেছফুল হোৱা নাই, সেইটো পিছৰ কথা। কিন্তু জাতীয়তা শিবিৰৰ মানুহ, শেষলৈকে তেওঁ কংগ্ৰেছ বা বিজেপিলৈ যোৱা নাই বা কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই, মই জনালৈকে দেই। আপোনালোকে বিশেষকৈ শিৱসাগৰবাসীয়ে গম পাব যে তেওঁ গৈছিলে নে নাই যোৱা। মইতো আৰু শিৱসাগৰবাসী নহয়। কিন্তু হয়, শিৱসাগৰ সচেতন ৰাইজ, এছাম সচেতন ৰাইজৰ মাজত কিছু প্ৰশ্ন আহিছে। এই মুহূৰ্তত কিছু প্ৰশ্ন আহিছে। এই কথাবিলাক কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, বেলেগ একো নাই। কাৰণ পেপাৰে পত্ৰ চব পায়ে আছে। আৰু যোৱাকালিৰ এপিছ'ডতো মই জাষ্ট শ্লাইড অলপ টাচ কৰিছোঁ যে ছ'চিয়েল মিডিয়াত কি হৈছে, কিবা সিদ্ধান্ত লৈছে। প্ৰথম কথাটো হ'ল যে শৃংখলৰ যি উচ্ছৃংখলতা, সেইটো 2024 পৰাই আগৰ পৰা হৈছে, কিন্তু 2024 পৰা তাৰ প্ৰখৰতাটো বৃদ্ধি পাইছে। আৰু যোৱা সময়ছোৱাত এইটো যথেষ্ট বৃদ্ধি হৈছে। আৰু চবেই কিন্তু চাই আছিলে, চাই থকাৰ বস্তুৱে নহয়। বহুত পলমকৈ শিৱসাগৰৰ নাগৰিক সমাজ মিটিং কৰিলে তেওঁৰ উচ্ছৃংখলতাক লৈ মিটিং কৰিলে। হয়, যিসকল নেতা, ইয়াৰ কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক, যি ধৰণৰ আনপাৰ্লামেণ্টাৰী ৱাৰ্ড ইউজ কৰি থাকে, ভাষণ দি থাকে, তেওঁলোকৰ এগেইনষ্টতো কিন্তু এই ধৰণৰ এটা সভা সমিতি অসমৰ বিভিন্ন চহৰত, এটলিষ্ট জিলা পৰ্যায়ত এটা আলোচনা, মিটিং মাটাং হোৱাটো খুব জৰুৰী হয়। এতিয়া শুকুৰবাৰ বুলি কওঁতে, কাৰণ এইটো সমস্যাটো আছিলে মুছলমান মিয়া, কাৰণ যিসকল নিজক খিলঞ্জীয়া মুছলমান বুলি কৈ আছে, এই কোনো মতলবে নাইকিয়া। কাৰণ ৰাজ্যসভাত কিন্তু আল্টিমেটলি আপোনালোকৰ অনুৰোধ সত্ত্বেও না কংগ্ৰেছ, কাৰণ কংগ্ৰেছতো উপায় নাই, বিজেপিৰো কিন্তু আল্টিমেটলি কোনো আপোনালোকৰ ফৈদৰ মানুহ কিন্তু পঠোৱা নাই ৰাজ্যসভালৈ। তেওঁলোকৰ এটা সুযোগ আছিলে, আপোনালোকে ৰিকুৱেষ্টো কৰিছিলে। কা আন্দোলনৰ সমৰ্থনকাৰী বৈশ্যকেহে পঠালে ঘূৰাই পকাই। আৰু আপোনালোকে যে নিজক আঁতৰাই ল'ব খুজিছে যে খিলঞ্জীয়া মুছলমান আৰু মিয়া, কোনো ডিফাৰেঞ্চ নাই। মিয়া শব্দ, মই বাৰে প্ৰতি আপোনালোকক ৰিকুৱেষ্ট কৰি আছোঁ, মিয়া বুলি কৈ মিয়া শব্দটোৰ অপব্যাখ্যা বা অপমান কৰাৰ আপোনালোকৰ অধিকাৰ নাই। এইটো টোটেলি মিছ ইণ্টাৰপ্ৰিটেশ্যন। বেলেগ ৰাজ্যৰ মানুহবিলাকে হাঁহি আছে আপোনালোকে এই মিয়া শব্দ বাৰে বাৰে যে প্ৰয়োগ কৰি আছে তাক লৈ। ইয়াৰ ডাঙৰ কথাটো হ'ল, শুকুৰবাৰে আপোনালোকৰ মিটিং মাতিলে শিৱসাগৰ নাগৰিক সমাজ, ভাল কথা। কিন্তু প্ৰশ্ন হ'ল যে শুকুৰবাৰ কিয়? যিটো কৈছে কিছুমানে যে ছাৰ
জুম্মা বাৰতে আমাৰ শিৱসাগৰৰ নাগৰিক জাঙুৰ খাই উঠিছে। সেইটোৰ লগত খাপ খুৱাই মানে মই এই আজি টাইটেল দিছোঁ। সেইটোৰ লগত সম্পৰ্ক আছে, কাৰণ এইটো হ'ল কি ভিউৱাৰ্ছ, এইবিলাক হ'ল কি ৰাইজৰ কথা দেই। কাৰণ চাওক, শৃংখল মোৰ, মই চিৰশত্ৰু নহয়, মই অকল তেওঁক কি কামুৰি থাকিম। শৃংখল সম্পৰ্কে মই কিন্তু আগতে এটা এপিছ'ডত কৈছিলোঁ যে চবতকৈ মুছলমান বিৰোধী বিজেপিৰ হৈ কাম যদি কোনোবা কৰিছিলে, এয়া হ'ল কি হিন্দু বঙালীৰ দালাল শিলাদিত্যদেৱ। তেওঁৰ এণ্ড কি হ'ল? তেওঁৰ আল্টিমেটলি টিকেটে নাপালে, আৰু এতিয়াতো মানে বিজেপিত তেখেতক নপুঞ্চক বনাই থৈ দিছে। আৰু ঠিক একেই ধৰণৰ গতি কিন্তু শৃংখলৰ লগতো হ'বলৈ গৈ আছে, আৰু একজেক্টলি ইট হেপেন্স। এইটো হ'ল শুকুৰবাৰৰ এই মানে জাঙুৰ যে খালে, তাত এই সভাত এইবিলাক সিদ্ধান্ত হ'ল। এতিয়া প্ৰশ্নটো হ'ল যে তেখেতক যে মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা বিশ্ৰামৰ কাৰণে যে 8 ছেপ্টেম্বৰ দিলে, একেবাৰে নিৰ্দিষ্ট যে এটা সময়সীমা দিলে, ইয়াৰ আৰু ৰহস্যটো কি? 8 ছেপ্টেম্বৰ কিয়? কেলে 8 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী মাননীয় মানে মোদী ডাঙৰীয়া আহিব বুলি, কোনো ধৰণৰ যাতে কাইকিচি নহয়, সেইটো কাৰণে নেকি 8 ছেপ্টেম্বৰটো কিয়? যদি আপোনালোকে ডেডলাইন দিবলৈ আছিলে, সেইটোতো কেতিয়াবাই দিবলৈ আছিলে। যি নহওক পলমকৈ হ'লেও আপোনালোকে দিব লাগিছিলে। 2026 বিধানসভা নিৰ্বাচন শেষ নোহোৱালৈকে তেখেতক অব্যাহতি দিয়া হৈছে, তেখেতক অলপ ৰেষ্ট কৰিবলৈ দিয়া হৈছে। সিদ্ধান্ত তেনেকুৱা হ'ব লাগিছিলে। আৰু এটা প্ৰশ্ন, যিবিলাক শিৱসাগৰৰ মানুহৰ ক'বলৈ সাহস নাই, ক'লে কাৰণে সেইবিলাককতো আপুনি মিয়া বনাই পেলাব ন, ই হিন্দুই হওক বা মুছলমানেই হওক, যোনেই হওক বাৰু, তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব। তাত কি হ'ল, একতো জুম্মা বাৰত মানে জাঙুৰ খালে। দ্বিতীয় কথাটো হ'ল যে এই যে কনভেন্ট যে কৰিছে, মিটিংটো কনভেন্ট কোনে কৰিছিলে? তাত কোনো মুছলমান ব্যক্তি নাই কিয়? দ্বিতীয় কথা, যদি সমন্বয় বিচাৰে, তাততো অসমীয়া, বঙালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট সকলো ধৰ্মাৱলম্বীৰ মানুহ থাকিব লাগে। শুনিছোঁ কোনোবা বোলে একজন জাৰ্ণালিষ্ট আছিলে খ্ৰীষ্টান কমিউনিটিৰ, সেইটোতো আপোনাৰ বঢ়িয়া কাম কৰিছে দেই। মানে আপোনালোকে ঘূৰাই পকাই এই যে নাগপুৰৰ RSS লাইন, সেইটো লৈছে। সৰ্বধৰ্ম সমন্বয়ৰ নামত কি কৰে, নাগপুৰৰ লাইন, বিজেপিৰ লাইনটো কি, সেইটোকে আপোনালোকে শিৱসাগৰবাসীয়ে এডপ্ট কৰিছে। এই লাইনটো কি? তাত মানে মুছলিম কেৰেক্টাৰটো নাই, লাগিলে বুদ্ধিষ্ট খ্ৰীষ্টানক থৈ দিব, আৰু ইয়াততো বুদ্ধিষ্ট হোৱা নাই, খ্ৰীষ্টানক থোৱা নাই। তো গতিকে মই জানো যে শিৱসাগৰ যথেষ্ট এইবিলাক ক্ষেত্ৰত প্ৰগতিশীল এটা পজিশ্যনত আছে, কিন্তু মই আপোনালোকক তাৰিফ কৰাৰ অৱস্থাত নাই। আপোনালোকে মোক কিন্তু থোৱা নাই, কাৰণ 31 মে' দিনাখন শৃংখল চলিয়াৰ উচ্ছৃংখলতা যেতিয়া যোৰহাটবাসীয়ে প্ৰত্যাখ্যান কৰিছিলে, মই সেইদিনাখন যোৰহাটবাসীক চেলুট জনাই এটা স্পেচিয়েল এপিছ'ড কৰিছিলোঁ। সেইকাৰণে বাৰেপতি কৈ আছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰক। সেই 31 মে'ত সেই এপিছ'ডো কিন্তু ইউটিউবত আমাৰ ৰঞ্জন চৌধুৰী অফিচিয়েলত এভেইলেবল হ'ল, চেক কৰক সেইটো। কিন্তু আপোনালোকক মই সন্মান জনাবলৈ কোনো সুবিধা দিয়া নাই। কাৰণ ইয়াত কেইবাটা প্ৰশ্নই মানে মাথা বেয়া কৰি দিছে। কনভেনিং কমিটি তেনেকৈ এটা সমন্বয়টো তেনেকৈ হ'ব ন, এইচব কৰিতো লাভ নাই। এতিয়া আহিলে আপোনাৰ অখিল গগৈ, এই ছিকুৱেঞ্চটো মই দেখি আছোঁ। শৃংখলে কৈছে, হয়তো এইটোৰ যুক্তিকতা থাকিব পাৰে, মই একেবাৰে নুই কৰিব নোৱাৰোঁ। তেখেতে কৈছে এইটো ৰাইজৰ দলৰ সভা। আপুনি একেবাৰে এক বাক্যত কেনেকৈ নৎসাত কৰিব? কাৰণ তেওঁৰ সংগঠনৰ মুৰব্বীক তেওঁ কোৱা মতে অখিল গগৈ পত্ৰ দিছিলে, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু ঘটনা হৈছে। তাৰ পিছলৈ মই আহোঁ, অখিল গগৈ কৈছে তেওঁৰ নিচিনাতো সৎ মানুহ ৰাজা হৰিশ্চন্দ্ৰৰ কোনো নাই। তেখেতে কি বুলি কৈছে, কেতিয়াবা কৈ দিয়ে শৃংখলক সি বিজেপিৰ এজেণ্ট, কেতিয়াবা কৈ দিয়ে সি হিমন্তৰ এজেণ্ট। এতিয়া ডাঙৰ প্ৰশ্ন হ'ল, অখিল গগৈ ডাঙৰীয়া, আপুনি কাৰ এজেণ্ট হে? 2024 পাৰ্লামেণ্ট ইলেকশ্যনত ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণৰ লগত যোনটো কাৰবাৰ কৰিছে, বা যোৰহাটত গৌৰৱৰ লগত যোনটো কাৰবাৰ কৰিলে, তাত আপুনি যে কাৰ এজেণ্ট, সেইটো কিন্তু ইতিমধ্যে সচেতন ৰাইজে গম পাইছে। এইটো অকল যোৰহাট বা ডিব্ৰুগড়ৰ মানুহ নহয়, গোটেই অসমৰ মানুহে গম পাইছে কিন্তু যে আপুনি কাৰ এজেণ্ট।
গতিকে কোন কাৰ এজেণ্ট হয় এইটো সজাগ মানুহে কিন্তু জানে, এইটো অনুভৱ কৰিব পাৰিছে। গতিকে মই এটা কথাই আহ্বান কৰিম শিৱসাগৰৰ নাগৰিক সমাজক, অহা দিনত যোনটো মিটিং হ'ব, মিটিঙত কিন্তু কনভে কৰোঁতে আপুনি অসমীয়া, বঙালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট সকলোকে সমন্বয় ৰখাকৈ এটা কমিটি আপোনালোকে বনাওক। কনভেনিং কমিটি এনেকৈ হ'ব লাগিব। কনভেনিং কমিটিটো যি প্ৰক্ৰিয়াত হৈছে এইটো ভাল লগা নাই। আৰু বহু মুছলমান মানুহ শুকুৰবাৰ হোৱাৰ কাৰণে আহিব পৰা নাই। হয়, মই শুনি পাইছোঁ যে গদি মিডিয়াৰ ভক্ত বা মোদীৰ ভক্ত কোনোবাই কৈছে যে মানে এদিন মানে জুম্মা মানে নমাজ আদা নকৰিলে কি হ'ব, কেলে বাৰু? আপোনালোকে অতদিনে নোৱাৰিলে, আপোনালোকে দেওবাৰ কৰিলে কি অসুবিধা আছিলে, বৃহস্পতিবাৰ কৰিবলৈ কি অসুবিধা আছিলে, শনিবাৰ কৰিলে কি অসুবিধা আছিলে? চবতকৈ উত্তম হ'লগৈ আপোনাৰ দেওবাৰ, যেতিয়া নেকি মানুহৰ ছুটি থাকে, চিধা উপায়। এতিয়াতো মই গাড়ী ঘোঁৰাৰ নাম নাজানো, মইতো সেই এম্বেচেডৰ যুগৰ মানুহ, মাৰুতি 800 শুনিছোঁ আৰু কিবা অল্টো শুনাইছোঁ। এতিয়াতো বোলে দল সংগঠনৰ নেতাবিলাকে বোলে কি ইন'ভা না কিবা কিবি কিনিছে বোলে। সেইবিলাকৰ ওপৰত CBI ED ৰেড নহয় কেলে? সেইবিলাকে IT ৰিটাৰ্ণ দিয়ে নে নাই? আৰু তেওঁলোকে ইন'ভা গাড়ী লৈ এনেকৈ প্ৰচেশ্যন কৰে, এই আপোনাৰ অসমৰ সচেতন নাগৰিকে তেতিয়া মিটিং মাটাং কিয় নকৰে? আৰু ডাঙৰ প্ৰশ্ন যে এইটো কি কৰিলে আপোনালোকে? 8 ছেপ্টেম্বৰ কেলে? হয় আপুনি সংগঠনৰ পৰা উলিয়াই দিয়ক, এটা উমৈহতীয়া সিদ্ধান্ত হওক। প্ৰতিটা সংগঠনৰ নিজস্ব এটা গণতান্ত্ৰিক অধিকাৰ আছে, কিন্তু এইটো যে তাৰ আঁৰত যে কিবা এটা ৰহস্য আছে, কাৰোবাৰ ডিক্টেশ্যনত হৈ আছে, সেই বস্তুটো কিন্তু বেয়া হৈছে। আৰু মই আকৌ ৰিপিট কৰিম, মিয়া আৰু মুছলমান কোনো ডিফাৰেঞ্চ নাই, দুইটাকে কিন্তু 5 বাৰ নমাজ আদা কৰিব লাগে, সেইটোৱে কথা। লাগিলে যিসকলক মিয়া বুলি ক'ব খুজিছে তেওঁলোক কিন্তু আৰু বেছিকৈহে নমাজ পঢ়ে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। এই যে প্ৰশ্নবিলাক আছে, এই প্ৰশ্নবিলাকক লৈ বা যিখিনি আমি ব্যাখ্যা আগবঢ়ালোঁ, এইটো মোৰ কথা নহয়, এইটো শিৱসাগৰ, যোৰহাট সেই বিশেষ অঞ্চলৰ বিশেষ মানে মই বুদ্ধিজীৱী বুলি নকওঁ, কাৰণ বুদ্ধিজীৱীতো দেখা গৈছে যে এতিয়া কেতিয়াবা বুদ্ধিভ্ৰষ্ট হৈ যায়। এইটো মোৰ স্পেচিয়েল আহ্বান, আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব। হয়, আৰু যি কনভেনিং কমিটি আছে আপোনালোকো লাগিলে ইয়াৰ সদুত্তৰ দিয়ক। যদি উত্তৰ দিব নোৱাৰে আমাৰ কমেণ্ট বক্সত, তেতিয়াহ'লে আমি ধৰি ল'ম যে আপোনালোকে কাৰোবাৰ ইচাৰাত এই 8 ছেপ্টেম্বৰটো ধাৰ্য কৰিছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।